মুখ্যমন্ত্ৰীয়ে সংবিধানৰ শপত লৈছে তাৰ পিছত তেখেতে অসাংবিধানিক কথা বতৰা কৈ অসমৰ জনগণৰ মাজত ভয় ভাৱ আনিবলৈ চেষ্টা কৰি আছে যাতে অসম আন্দোলনৰ নিচিনা এটা পৰিস্থিতি আনিব পাৰে যে গোটেই বাংলাদেশে অসম গ্ৰাস কৰিব আৰু ৰাজাকাৰ বাহিনী আহি কচুকটা দিব। এইবিলাক কথা এই সময়ত খুব চলিছিল। সেই গতিকে আমাৰ সকলো মানুহ চিন্তিত হৈছিল। আমি নিজেও অসম আন্দোলনত এটা সময়ত অংশগ্ৰহণ কৰিছিলোঁ। মই যেতিয়া অসম আন্দোলনৰ প্ৰথম অৱস্থাত বহিৰাগতৰ বিৰুদ্ধে হৈছিল সেই সময়ত মই বৰ্বৰ হৰফেৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কিছুমান শ্লোগান দেখিছিলোঁ। মোৰ সমষ্টি শিৱসাগৰ সমষ্টিত ONGC আছে। ONGCৰ চাৰিসীমাত ডাঙৰ ডাঙৰ ৱাল তেতিয়া তাত লিখা থাকে 80% চাকৰি আৰু কিবা কিবি যিবিলাক আমাৰ অসমীয়া থলুৱা লোকে পাব লাগে। এই গোটেইবিলাক কিন্তু যোৱা সময়ছোৱাত বিভিন্ন আন্দোলন সফল পৰিসমাপ্তিৰ পিছতো হোৱা নাই। বৰঞ্চ চৰকাৰী উদ্যোগত আজি APSCত অসমীয়া ভাষা নাই। যিবিলাক আপোনাৰ থলুৱা লোকৰ বাবে যিটো 1956ৰ এমপ্লয়মেণ্ট এক্ট আছে য'ত কোৱা হয় যে তৃতীয় চতুৰ্থ শ্ৰেণীৰ চাকৰিসমূহ স্থানীয় যুৱকে পাব লাগে। এই গোটেইবিলাক উলংঘন কৰি আছে আৰু উলংঘন কৰি পেলাই তেখেতে এতিয়া চিনাকি অচিনাকিৰ কথা কৈছে। অৰ্থাৎ যিখিনি মানুহে চৰকাৰৰ পৰা ফ্ৰীতে দিয়া নিচিনাকৈ মানে কিছুমানে ভাল কাম কৰিছে। মই কম 1500 টকা ল'বলৈ বিচৰা নাই। যিবিলাকে মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনি আত্মনিৰ্ভৰ অসম আঁচনি বাদ দি নিজৰ দমত অসমৰ কাৰণে পৰিয়ালটো চলাই আছে, নিজৰ পৰিয়াল চলাইছে, অসম চলাইছে মুখ্যমন্ত্ৰীৰ কাৰণে সেইবিলাক কিজানি অচিনাকি। ইতিমধ্যে যিসকল অসম চালক সন্থাই প্ৰতিবাদ কৰা মই কালি দেখা পাইছোঁ। তেওঁলোকে কিয় প্ৰতিবাদ কৰিব লগা হ'ল? যিহেতু তেওঁলোকে মানে মুখ্যমন্ত্ৰীক তেল মাৰি মাৰি আঁচনিখনত অন্তৰ্ভুক্ত হোৱা নাই। মুখ্যমন্ত্ৰী চাগে চকু পিপিৰণি হৈ যায় এই উবেৰবিলাক দেখিলে। মোৰ পৰা পইচা নোলোৱাকৈ অসমীয়া যুৱকবিলাকে কেনেকৈ আত্মনিৰ্ভৰ হ'ব পাৰিছে। মুখ্যমন্ত্ৰীয়ে ভাবে যে তেওঁ গাত ধৰি তেওঁক ভেজা দিলেহে মানে আত্মনিৰ্ভৰ হ'ব পাৰি। কিন্তু বহুত অসমীয়া যুৱক আছে যিসকলে এইবিলাক কাম নীৰৱে কৰি আছে। মই এনেকুৱা বহুত পাইছোঁ। এতিয়া মই ক'ব বিচাৰোঁ এটা চমু উদাহৰণ, আপোনালোকে ৰাজনীতি বুলি নাভাবিব। গুণগুণ চেতিয়া কিছুদিনপুৰ মোৰ ঘৰলৈ আহিছিলে। তেওঁলোকৰ খেতি কৰে। তেওঁৰ দেউতাকক 1984ত বোধ কৰোঁ কোনোবাই সন্মান দিছিলে খেতিয়কৰ ভাল মানে 2004 চনত DC অফিচৰ পৰা গামোচা পিন্ধাই যেতিয়া স্বাধীনতা দিৱস বা গণৰাজ্য দিৱস হয়। তাৰপিছত মই সুধিলোঁ, দেউতা আপুনি কিবা পাইছেনে চৰকাৰীভাৱে ইমান যে মুখ্যমন্ত্ৰীয়ে গাঁৱে গাঁৱে ট্ৰেক্টৰ দিব কিবা দিব? ক'লে মই আৰু পোৱা নাই। সেই গতিকে মুখ্যমন্ত্ৰীৰ মনত এটা ধাৰণা হৈছে যে মই এতিয়া 50 লাখক ৰেচন কাৰ্ডৰ তলত আনিব পাৰিছোঁ, বাকীখিনিকো কিবা কিবি কৰি তেওঁ বহতীয়া কেনেকৈ কৰিব পাৰোঁ। আৰু সেইকাৰণে এই নতুন নতুন নেৰেটিভবিলাক উলিয়াই আছে। প্ৰকৃততে এইবিলাক তেওঁ উলিয়াব নালাগে। আমাৰ কথা হ'ল বাংলাদেশী আহিছে যদি বাংলাদেশীবিলাকক ধৰি বান্ধি আমেৰিকাই যেনেকৈ চেইন লগাই নিৰ্লজ্জভাৱে ভাৰতৰ বৈদেশিক মন্ত্ৰী প্ৰধানমন্ত্ৰীয়ে এটা মাত নামাতিলে। তেওঁলোকে গৈছিলে, যোৱাৰ পিছত তেওঁলোকে বোধ কৰোঁ কিছুদিন বেছিকৈ আছিলে। তেওঁলোকক কি অপমানিত কৰি পেলাই লৈ আহিলে। কিন্তু কলম্বিয়াৰ ৰাষ্ট্ৰপতিয়ে নিজৰ প্লেন পঠাই আনিলে। এতিয়া এই যে বাংলাদেশী বুলি কয় যদি খেদিছে ক'ত খেদিছে ভগৱান জানে, মিয়ানমাৰ বুলি কৈছে এইফালে গোৱালপাৰা ফালে। সঁচাকৈ যদি বাংলাদেশী ধৰি বান্ধি নি পেলাই পঠাই দিয়ক বাংলাদেশত। কিন্তু তাৰ নামত অপমান কৰি থাকিব নালাগে দেশীয় নাগৰিকক। আৰু এই অন্যান্য কামবিলাক কৰিব নোৱাৰাৰ বাবে তেখেতৰ বিফলতাৰতো উদাহৰণ দিব গ'লে বহুত হ'ব। কাৰণ আটাইতকৈ তেওঁ নিজে কি কৈ আছে, মই বোলে কংগ্ৰেছত থাকোঁতে দমত আছিলোঁ। আমি ভাবিছিলোঁ মুখ্যমন্ত্ৰীৰ দম থাকে। এতিয়াতো মই গম পাইছোঁ যে মুখ্যমন্ত্ৰীৰ তলৰ মন্ত্ৰীজনৰহে বেছি দম থাকে। আৰু সেই গতিকে তেওঁ তেনেকুৱা এটা কথা ক'লে যেতিয়া মই এইটোও বুজিব লাগিব যে অসমত যদি ভাল কাম হৈছিল হিমন্ত বিশ্ব শৰ্মাই কৰাইছিল, যদি বেয়া কাম হৈছিল হিমন্ত বিশ্ব শৰ্মাই কৰাইছিল। এতিয়া যে বিদেশী খেদিব নোৱাৰিলে, বিদেশী অনাৰ যে 14 চনৰ এইখন আইনখন আনিলে, ইয়াৰ মূলতে তাৰমানে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জড়িত হৈ আছে, যিখনে অসমীয়াসকলক আঘাত দিয়ে। সেই গতিকে মুখ্যমন্ত্ৰী মহোদয়ে অচিনাকি চিনাকি কৈছে। এই ক্ষেত্ৰত মই ক'ব বিচাৰোঁ যে মুখ্যমন্ত্ৰী মহোদয়ে ইয়াতো আগভাগ লৈছে। আমি এনেকুৱা এটা ঘটনা যে অসমত হয় বহিৰাগতকতো আমি খেদিব নোৱাৰোঁ, কিন্তু বহিৰাগতসকলে যদি অসমৰ ৰাজনীতিত দপদপাবলৈ বিচাৰে সেইটো অকণমান অসমীয়া মানুহৰ দুখ লগাৰ কথা। এটা সময় আছিলে যেতিয়া আহোমৰ জনপ্ৰতিনিধি দিয়া নাছিলে। তেনেকুৱা আজি অন্যান্য সোণোৱাল কছাৰী আৰু কোনোবা কৈ আছে আমাৰ প্ৰতিনিধি লাগে। এতিয়া এইখিনি সময়ত আমি যদি চাওঁ, মই ক'বলৈ বেয়া লাগে, মোৰ সতীৰ্থ হয় তেখেতসকলৰ বিধানসভাত মই খুব ভালকৈ নমস্কাৰ দিওঁ, একেলগে উঠা বহা কৰোঁ, যিটো নিয়ম। কিন্তু তথাপিতো মোক ক'ব লগা হৈছে অশোক সিংঘাল ডাঙৰীয়াক কোনে অচিনাকি মুখক পতাকা উত্তোলন কৰিবলৈ দিছে? তেখেতেতো মানে বিধানসভালৈ অহাৰ আগলৈকেতো অচিনাকিয়ে হৈ আছিলে। তেওঁলোকে কেনেকৈ ব্যৱস্থা কৰি গুৱাহাটী মানুহজন শিকাইলৈ নি পেলাই চিনাকি কৰাই দিছে। বাটা চোৰাং নামৰ বিজেপিৰ সভাপতিজনে সেইকাৰণেতো তেওঁক প্ৰত্যাহ্বান জনাইছে যে মই ইমান বছৰ ধৰি ইয়াত আছোঁ, মই পাব লাগে ইত্যাদি কথা। ঠিক তেনেকৈ কৌশিক ৰায় ডাঙৰীয়া, কৃষ্ণেন্দু পাল ডাঙৰীয়া তেখেতসকলকতো নিশ্চিতভাৱে ভাৰতীয় নাগৰিক। কিন্তু তেওঁ যিটো কথা কৈ আছে যে অসমখন অচিনাকি, তেতিয়াহ'লে অসমৰ চিনাকি মানুহবিলাক কোনবিলাক হ'ব লাগে? আৰু সেইবিলাকৰ পৰিৱৰ্তে কোনে এতিয়া অচিনাকি মানুহক চিনাকি কৰাই আছে? এই কথাখিনি মুখ্যমন্ত্ৰীয়ে
ভাবি চাব লাগে তেওঁ আমাক এনেকৈ ভয় খুৱাব বিচাৰিছে যে অচিনাকি মানুহে পতাকা উত্তোলন কৰিব মুখ্যমন্ত্ৰী হৈ যাব এইবিলাক কাৰ কাৰণে সম্ভৱ হ'ব যদি সম্ভৱ হয় এই বিজেপি চৰকাৰৰ অসমীয়া বিৰোধী নীতিৰ বাবে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত